আজি ৰাতিপুৱা আমাৰ মনেশ্বৰ বসুমতাৰীয়ে জনাইছে যে সেই ভূটান সীমান্ত 150মান হাতীৰ জাক এটাই তাণ্ডৱৰ সৃষ্টি কৰিছে। আজি ৰাতিপুৱাও এজন ব্যক্তিৰ মৃত্যু হৈছে। গতিকে এই হাতী মানুহৰ যিটো সংঘাত, এইটো আচলতে এটা এৰাব নোৱাৰা সমস্যা, আৰু ই যদি পৰিত্ৰাণ পাবৰ কাৰণে আমি চৰকাৰৰ ফালৰ পৰা হ্ৰস্বম্যাদী যিবিলাক আমি কাম কৰি আছোঁ, যে দীৰ্ঘম্যাদী পৰিকল্পনা লোৱাৰ অতি প্ৰয়োজন আছে। গতিকে এই যে নলবাৰী বা ভূটান সীমান্তত হৈছে সেইটো নহয়, যে অসমৰ কেইবাখনো জিলা, আজি গোলাঘাট জিলা, শোণিতপুৰ জিলা, বিশ্বনাথ জিলা, ওদালগুৰি জিলা, যে বহুকেইখন জিলাত হাতী মানুহৰ এই সংঘাতটোৱে বহু মানুহ মৃত্যুমুখত পৰিছে আৰু হাতীও মৃত্যুমুখত পৰিছে। যে এই বিষয়টি আমি পবিত্ৰ বিধানসভাত মই কেইবাবাৰো আলোচনা কৰিছোঁ, কিন্তু এই বিষয়টোত যেনেধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল বা এই সমস্যাটো সমাধান কৰিবৰ কাৰণে দীৰ্ঘম্যাদী পৰিকল্পনা যেনেকৈ গ্ৰহণ কৰিব লাগিছিল, তেনেধৰণে আচলতে ব্যৱস্থা লোৱা দেখা পোৱা নাই। এতিয়া আমি যদি কওঁ যে হাতীৰ সংখ্যা বাঢ়িছে বা এনেকুৱা কথা কিছুমান কয়, কিন্তু আমি যিখিনি হাতী পিয়ল হৈছিলে, হাতী পিয়ল হওঁতে আমি যদি চাওঁ যে 2011 চনত হাতীৰ যিটো পিয়ল হৈছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, তেতিয়া হাতী আছিল 5620। তাৰপিছত আকৌ 17 চনত যেতিয়া পিয়ল হৈছিলে তেতিয়া আমি দেখোঁ যে 5719টা, আৰু 24 চনত যিটো পিয়ল হৈছিলে তাত 5824। গতিকে আমি 14 বছৰত হাতী বাঢ়িছে 204টা হাতী বাঢ়িছে। গতিকে হাতী বাঢ়ি যোৱা নাই, কিন্তু হাতী চৰা বা হাতীৰ যিখিনি ঘৰ, এই বনাঞ্চল সংকুচিত হৈছে। গতিকে এই ব্যৱস্থা আমি দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিব লাগিব। আৰু আমি 3 বছৰৰ যদি আমি এটা হিচাপ চাওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হিচাপ মতে, যে মানুহ যদি 3 বছৰত আমি 24, 25, 26 সম্পূৰ্ণ হোৱা নাই, যে এই সময়ছোৱাৰ ভিতৰত 363জন মানুহৰ মৃত্যু হৈছে হাতীৰ হাতত। আৰু আমি হাতীৰ মৰাৰ সংখ্যা যদি চাওঁ, হাতী মৰা সংখ্যা 120টা হাতী মৰিছে। হাতী মৰাটো ৰেলৰ খুন্দাটো মৰিছে, ইলেক্ট্ৰিক লাইনত লাগিও মৰিছে, আৰু বিষ প্ৰাণ পৰাই বা বিষ প্ৰাণ পৰিও মৰিছে। গতিকে হাতীৰ মৃত্যু 120, কিন্তু মানুহৰ মৃত্যু হৈছেগৈ 363। গতিকে এইটোতো চলিয়ে আছে, আজি ৰাতিপুৱাও চলিছে আৰু এইটো চলি থাকিব। এতিয়া আমাৰ যিখিনি হ্ৰস্বম্যাদী পৰিকল্পনা গ্ৰহণ কৰিছে, তাত সৌৰশক্তি জড়িত বেৰা দিয়া হৈছে, যে ভূটান সীমান্তত সৌৰশক্তি বেৰা দিয়া হৈছে। ঠিক তেনেকৈ আমি টৰ্চ লাইট দিছোঁ, আমি খেদিবৰ কাৰণে এটা ফ'ৰ্চ আমি গঠন কৰিছোঁ। সেই ফ'ৰ্চটো আমি যদি চাওঁ আচলতে কিমানখিনি কামত আহিছে। এতিয়া আমি এই ফ'ৰ্চটো ৰেপিড ৰেছপন্স টিম প্ৰতি জিলাত আছে। এতিয়া ৰেপিড ৰেছপন্স টিম, এই টিমটো আচলতে প্ৰশিক্ষণপ্ৰাপ্ত হয়নে নহয়, যে তেওঁলোকক হাতী খেদিবলৈ আচলতে এক্সপাৰ্ট টিম এটা প্ৰতি জিলাত থাকিব লাগে বা নামত আছে, কিন্তু তেওঁলোকক গাড়ীৰ যিটো ব্যৱস্থা, তেওঁলোকক যিটো ইকুইপমেণ্ট দিব লাগে, বন্দুকেই হওক, চৰাই মৰা গুলি হওক, এইখিনি দিয়াৰ ক্ষেত্ৰত আচলতে ভালকৈ ব্যৱস্থাটো হৈছেনে নাই। কিন্তু মই জনাত এই যে ৰেপিড ৰেছপন্স টিম, এই টিমটো তেওঁলোকক অকল হাতী খেদাত, আচলতে হাতীৰ যেতিয়া উৎপাত হয়, আজি নলবাৰী জিলাত হাতীৰ উৎপাতটো হৈ আছে, গতিকে ৰেপিড ৰেছপন্স টিমটো যদি আমি এলাৰ্ট কৰি ৰাখোঁ, কিন্তু আমি দেখা পাওঁ যে এই ৰেছপন্স টিমটো যাৰ ডিউটি নাথাকে, তেওঁলোকে ফৰেষ্ট কেম্পাছত আছে, তেওঁলোককে দি পেলাই আচলতে পঠিয়াই দিয়া হয়। আৰু তেওঁলোকে গৈ পেলাই কাৰোবাৰ গুলি নুফুটে, কাৰোবাৰ লাইট নাই, বা বিভিন্ন ধৰণে তেওঁলোকে ফটকা ফুটাই পেলাই যেনেধৰণে পৰিৱেশ কৰিব লাগে, আৰু তেওঁলোক গৈ পাই মানে মানুহ মৰিয়ে যায়। গতিকে এইটো আমাৰ সংঘাতটো দূৰ কৰিবৰ কাৰণে এই যে টিমটো প্ৰতি ডিষ্ট্ৰিক্টত য'ত হাতীৰ উপদ্ৰৱটো বা হাতী মানুহৰ সংঘাত আছে, যে প্ৰত্যেক ডিষ্ট্ৰিক্টতে আচলতে এই ব্যৱস্থাটো অলপ সক্ৰিয় কৰাটো প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। আৰু দীৰ্ঘম্যাদী যিটো পৰিকল্পনা আমি ল'বই লাগিব, কাৰণ নহ'লে হাতী মৰি শেষ হ'ব, হাতীৰ হাতত বহু মানুহৰ মৃত্যু হ'ব। গতিকে দীৰ্ঘম্যাদী পৰিকল্পনাৰ ভিতৰত আমি দেখিছোঁ যে উচ্ছেদটো, যে বনাঞ্চলত হাতীৰ ঘৰখন আমি বেদখল বা হাতীৰ ঘৰখন ভাঙি পেলাই তাত মানুহ সোমাই দিছোঁ। এতিয়া উচ্ছেদ কৰাৰ লগে লগে মাজতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰিছে যে সোণাই ৰূপাই অঞ্চলত মানুহ যেতিয়া আঁতৰাই দিয়া হৈছে, তাত হাতীৰ এটা মুক্ত বিচৰণৰ এখন ফটো, তাৰমানে হাতী তাত আনন্দত তেওঁলোকে তাত ঘূৰা পকা কৰি আছে। কিন্তু আমি যদি বনাঞ্চল সংকুচিত হোৱাটো শোণিতপুৰ জিলাতে চাওঁ, যে ডিপলুঙা যিটো বনাঞ্চল, সেইটো আমি FRC দি পেলাই এবিঘাও মাটি নাই, আমি শেষ কৰি দিলোঁ। ঠিক তেনেকৈ বিশ্বনাথত বনাঞ্চল আমাৰ শেষেই হৈছে। গতিকে বৰগাঙৰ সেইপিনেও অৱস্থাটো বেয়া, অৰুণাচলীও দখল কৰিছে। আৰু এটা কথা অধ্যক্ষ ডাঙৰীয়া,
এই হাতী এটা নেচাৰেলি তেওঁলোক হাতী পাহাৰত উঠে, উঠা নমা কৰি থাকে। আমি যদি আন্তঃৰাজ্যিক সীমান্তত চাওঁ, আজি নাগালেণ্ড বৰ্ডাৰত জংঘল কাটি তেওঁলোকে চাহ খেতি, ৰাবৰ খেতি এইবিলাক কৰিছে, আৰু যাৰ কাৰণে নাগাসকলে তাত হাতী সোমাব নোৱাৰা ব্যৱস্থাটো তেওঁলোকে কৰি দিছে। গতিকে এই হাতীখিনি অসমতে চলি থাকিব লাগে, কাৰণ হাতীৰ সংখ্যাটো 5,000 ওপৰত এইখিনি আছে। গতিকে তেওঁলোকে না অৰুণাচল যাব পাৰে, না নাগালেণ্ড যাব পাৰে, না মিজোৰাম যাব পাৰে, না ভূটানত যাব পাৰে। গতিকে এই হাতী চলা ফুৰা জেগাটো আমি আচলতে কেনেকৈ বঢ়াব পাৰোঁ? এতিয়া বাজেটত এটা কথা উল্লেখ কৰিছে যে হাতীৰ খাদ্যৰ কথা বা বনাঞ্চলত তেওঁলোকে ড্ৰোনৰ জৰিয়তে গুটি সিঁচাৰে যিটো ব্যৱস্থা কৰিছে, এই ব্যৱস্থাটো কৰোঁতে যদি হাতী খাদ্য যে ঔটেঙাই হওক বা বেম্বো হওক বা চোৱা গছেই হওক, যে হাতীৰ খাদ্য যিখিনি গছ পুলি আমি যদি সেই বনাঞ্চলত এতিয়া যিটো আমাৰ বাজেটত ব্যৱস্থা কৰিছে সেইখিনি যদি আমি হাতীৰ খাদ্য প্ৰস্তুত কৰাৰ কাৰণে আমি পৰিকল্পনালৈ কাম কৰোঁ, এইটো এটা আমাক হয়তো সকাহ দিব, নহ'লে এই সংঘাতটো বাঢ়ি যাব। আৰু আমি যিখিনি ৰাষ্ট্ৰীয় উদ্যানতো বেদখল আছে, এতিয়া সোণাই ৰূপাইতো বেদখল আছে। গতিকে আমি নামেৰিত আমি আচলতে বিধায়কসকলে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব লাগে, যে নামেৰিত আমি যিটো জেগা নামেৰিত তাত বেদখল হৈছিলে, ৰঙাজান মেহেৰবস্তি 46 ঘৰ তাত বেদখল হৈছিলে, আজি 7-8 মাহ আগত এভিকশ্যনো হৈছিলে। সেই মানুহখিনিৰ লগত কথা পাতি, গোৰ্খা মানুহ আছিল সেইখিনি, মই চকীঘাটত সেই মানুহখিনি আনি সংস্থাপন কৰিলোঁ। আজিৰ তাৰিখত নামেৰি বেদখল মুক্ত। আৰু নামেৰি আমাৰ যোৱা চৰকাৰৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যেতিয়া বনমন্ত্ৰী আছিল, যে তেওঁ যিখিনি দক্ষ এগৰাকী তাত DFO আছে, যে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে, পৰ্যটক যথেষ্ট বাঢ়িছে, আৰু বাঘৰ কাৰণে, দেওহাঁহৰ কাৰণে তাত সংখ্যাও যথেষ্ট বাঢ়িছে। গতিকে নামেৰি আজিৰ দিনটোত মই তাৰ জনপ্ৰতিনিধি হিচাপে ব্যৱস্থা লৈ নামেৰি বেদখল মুক্ত আজিৰ দিনটোত। ঠিক তেনেকৈ সোণাই ৰূপাই যদি বেদখল মুক্ত কৰিব পৰা যায়, বা অন্যান্য বনাঞ্চল, যে হাতীৰ গড়খন পাতিবৰ কাৰণে আমি চৰকাৰে যিখিনি বনাঞ্চল এভিকশ্যন কৰিছোঁ, সেই বনাঞ্চল আমি কেনেকৈ হাতীৰ খাদ্য প্ৰস্তুত কৰিব পাৰোঁ, এই ক্ষেত্ৰত যদি ব্যৱস্থা গ্ৰহণ কৰা যায়, যে এক দীৰ্ঘম্যাদী পৰিকল্পনা হাতী মানুহৰ সংঘাত এৰাবৰ কাৰণে আমি ল'বই লাগিব, আৰু নহ'লে কিন্তু আমি ইয়াৰ পৰা পৰিত্ৰাণ নাপাওঁ। এতিয়া যিটো সংখ্যা আহিছে 360, আমি হয়তো এতিয়া হাজাৰত মানুহৰ মৃত্যু হ'ব বা হাতীৰো মৃত্যুৰ সংখ্যা বাঢ়ি যাব। গতিকে হাতী মানুহৰ সংঘাত দূৰ কৰিবৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া, আপোনাৰ জৰিয়তে মই বনমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। তেখেতে সিদিনা বিধানসভাত কৈছে যে বিধায়কসকলক লৈ এটা আলোচনা কৰিম বুলি কৈছে, কিন্তু মই ভাবোঁ যে এক্সপাৰ্ট যিসকল আছে, যে তেওঁলোকক লৈ আলোচনা কৰাৰ দৰকাৰ আছে। আৰু কিছু ক্ষেত্ৰত ব্যক্তিগতভাৱে 126 জন বিধায়কৰ ভিতৰত হাতীৰ লগত মোৰ সম্পৰ্কটো জন্মৰ পৰাই আছে, আৰু হাতী খেদিবলৈ মই নিজেও যাওঁ, আৰু বিভিন্ন প্ৰত্যাহ্বানৰ মই সন্মুখীনো হৈছোঁ। আনকি গোৱালপাৰাত আমাৰ আব্দুল ৰছিদ নেকি তেওঁ বিধায়ক, তেওঁ 19 চনত যেতিয়া মই হাতী লাডেন বুলি হাতীটো ধৰিবলৈ গৈছিলোঁ, ধৰাৰ লগে লগে হাজাৰ মানুহ যেতিয়া গোট খাইছিল, তেওঁ আহি গামোচাও পিন্ধাইছিল। কিন্তু এটা কথা অধ্যক্ষ ডাঙৰীয়া মই দুখৰে জনাওঁ, বা ঠিকেই হৈ গ'ল, চব চেনেলত বাজি গ'ল সফলতাৰ কথাটো। যেতিয়াই পৰিকল্পিত ষড়যন্ত্ৰৰে RTI এগৰাকী কৰ্মীয়ে মোৰ এগেইনষ্টত ষড়যন্ত্ৰ কৰিলে, তেতিয়া ডিপাৰ্টমেণ্টৰ মানুহো কিন্তু মোৰ ফোন ধৰিবলৈ বাদ দিলে। মই এটা অসহায় অৱস্থাত পৰি গৈছিলোঁ। কিন্তু ট্ৰেংকুলাইজ কৰা, কোনে ট্ৰেংকুলাইজ কৰিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে কেইটা কৰিছে, এইখিনি এটা ষ্টেণ্ড দি কোনোমতে মই বাচিছোঁ। এতিয়া য'তেই হাতীৰ উৎপাত হয় মোক মাতে। মই বৰচলাত প্ৰায় 15 দিন থাকি পেলাই আগতে হাতীৰ উপদ্ৰৱৰ পৰা মানুহক বচাইছোঁ, ঠিক তেনেকৈ তেজপুৰত বচাওঁ, ঠিক তেনেকৈ বিশ্বনাথত বচাওঁ। কিন্তু লগে লগে আমাৰ কথা হ'ল কি, হাতীও বাচিব লাগে, কিন্তু হাতীৰ পৰা মানুহো বাচিব লাগে। এতিয়া মানুহক বচাবলৈ গৈ ব্লেংক ফায়াৰ কৰোঁতে যদি হাতীলৈ গুলিয়াইছে বুলি কয়, হাতীলৈ যিকেইটা গুলি মৰা যায়, চাৰা গুলি মৰা যায়। আজি ফৰেষ্ট ডিপাৰ্টমেণ্টেও এই টীমটোক যি গুলি দিব, চাৰা গুলি দিব। গতিকে হাতীকটো কোনেও, কাৰণ মোৰ জন্মৰ পৰা হাতীৰ লগত সম্পৰ্ক, ৰামু বুলি মোৰ হাতী আছে, সি নিজে হাতী খেদিব পাৰে, আজিও 4 হাতী খেদি আছে। গতিকে হাতীৰ প্ৰতি মোৰ হৃদয়ত স্থান আছে, হাতীক মই কেতিয়াও মাৰিব নোৱাৰোঁ। গতিকে এনে ষড়যন্ত্ৰ কৰি দিয়ে। এই কথা বতৰাবিলাকৰ পৰাও ফৰেষ্ট ডিপাৰ্টমেণ্টে হাতী খেদিবলৈ যিসকল মানুহ গৈ এনে বিপদৰ সন্মুখীন হয়, বিশ্বনাথ চাৰিআলি যুগল শইকীয়া হাতী খেদিবলৈ গৈ মৰিয়েই গ'ল। গতিকে মৃত্যুৰ আগমুহূৰ্তত বাচিবলৈতো কোনোবাই ফায়াৰ কৰিব লগা হ'ব পাৰে। এই কথাবিলাকতো যাতে ফৰেষ্ট ডিপাৰ্টমেণ্টে অন্ততঃ গোটেই কথাবিলাক বিবেচনা কৰি চাই হাতী ৰক্ষা কৰিব লাগিব, হাতী খেদিব লাগিব মানুহৰ জনাঞ্চলৰ পৰা। কিন্তু মানুহ ৰক্ষা কৰাটো আমাৰ দায়িত্ব আছে। আমি মানুহ মাৰিবলৈ দিম নেকি? যে চাৰিদুৱাৰত এটা ঘটনা আজি 2 বছৰ আগত হৈছে। 3টা বজাত গড়মৰাত এজন আদিবাসী লোকক মাৰি পেলালে। গোটেই মানুহে কান্দি কাটি হুলস্থুল কৰিছে, ফোন কৰিছে। ৰাতিপুৱা মই 5:30 বজাত তাত পাই গ'লোগৈ। আৰু মই যেতিয়া 5:30 বজাত ডেড বডিৰ ওচৰত থিয় হৈছোঁ, তেতিয়া সেই হাতীটো আকৌ আহিছে। আকৌ অহাৰ লগে লগে মই 4 গুলি ব্লেংক ফায়াৰ কৰি পেলাই হাতীটোক খেদি দিছোঁ। তাৰপিছততো এটা ষড়যন্ত্ৰ আৰম্ভ হৈ গ'ল মোৰ ওপৰত আক্ৰমণৰ, যে হাতী গুলিয়াইছে। কিন্তু হাতী কেনেকৈ খেদিব লাগে, হাতীক কেনেকৈ বশ কৰিব লাগে, কাৰণ বনৰীয়া হাতী ধৰিও আমি
প্ৰথম লাষ্ট যিটো মেলা চিকাৰ মই নিজেই 11 দিন জংঘলত সোমাই হাতী ধৰিছোঁ আৰু হাতী শিকোৱা মেলাটো মই যিহেতু জড়িত আছোঁ গতিকে সেইকাৰণে মই কৈছোঁ যে হাতী খেদিবলৈ যাওঁতে ব্লেংক ফায়াৰ কৰিলে আমাৰ উপায় নাই কাৰণ আমি জনপ্ৰতিনিধি মানুহক বচাব লাগিব যিকোনো বিপদ আপদ বানপানী হওক হাতীৰ পৰা হওক বচাব লাগিব এই বচাবলৈ যাওঁতে যিখিনি আক্ৰমণ কৰে পৰিকল্পিত ষড়যন্ত্ৰৰে অতিৰঞ্জিতভাৱে কিবা কিবি কথা কয় ফৰেষ্ট ডিপাৰ্টমেণ্টে অন্ততঃ হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ যোৱা যিকোনো ব্যক্তিক প্ৰটেকশ্যন দিয়াৰ দায়িত্ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছে এই ক্ষেত্ৰত সৰব হৈ যাতে দায়িত্ব পালন কৰে মই সেই কথাও আহ্বান জনালোঁ মই আশা কৰিছোঁ যে আজিৰ এই আলোচনাৰ জৰিয়তে ফৰেষ্ট ডিপাৰ্টমেণ্টে বাস্তৱসন্মত চিন্তাৰে এক পৰিকল্পনা লওক আৰু আমাৰ যিসকল জনপ্ৰতিনিধি হাতীৰ সমস্যাৰ সন্মুখীন হৈছোঁ তেওঁলোকৰ পৰাও যিখিনি পাৰে আপুনি পৰামৰ্শ লৈ ই এক স্থায়ী সমাধান কৰিবৰ কাৰণে দীৰ্ঘম্যাদী পৰিকল্পনাৰ কাম কৰক আপোনাৰ জৰিয়তে আজি এই আহ্বান মই ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ মন্ত্ৰী ডাঙৰীলৈ জনালোঁ ছাৰ অলপ সহযোগ কৰিম ছাৰ মই মোৰ সমষ্টিত হৈছে ঘটনাটো হৈছে ছাৰ ৰাতিপুৱাৰ ভাগতে বাটামুৰীয়া বুলি বাগানত লেবাৰ বাগানত কাম কৰিবলৈ ওলাই যাওঁতে হাতীৰ মুখামুখি হ'ল আৰু মাৰি দিলে গতিকে যোৱাকালি আজি ৰাতিপুৱা যোৱাকালি প্ৰায় পিছবেলা 4টামান বজাত খুব মানে 150মান হাতীৰ যাক বিচৰণ কৰি আছে বামুণজুলি বাগান তাৰপিছত ৰাতিৰ ভাগত মাজতে আকৌ বাদলাপাৰা বাগানত আহি গ'ল তেনেকৈ মানে বিচৰণ কৰি আছে 150-200 হাতীৰ জাক খুব মানে যোৱাকালি অৱশ্যে ফৰেষ্টৰ মানুহসকলো আছিল খেদিবৰ কাৰণে যত্ন কৰি আছে কিন্তু ৰাতি হৈ গ'ল ক'ত কোনে কোনফালে গ'ল গম নাপাওঁ গতিকে ৰাতি এই অঞ্চলৰ ৰাইজ টোপনি খতি গতিকে আজি ৰাতিপুৱা তেনেকুৱা ঘটনা ঘটিল ৰাতি মানে হাতী জাকৰ মাজত এটা হাতীয়ে খুব মানে অসুবিধা কৰে এই তেওঁলোকৰ হাতীৰ সমাজৰ পৰা বৈকট তাৰমানে দূৰত্বত থাকিব লাগে এই এটা হাতীয়ে বেলেগ ঠাইত লুকাই থাকি যায় তেতিয়া মানুহ গৈ পেলাই পটকৈ লগ পায় তেতিয়া মাৰি দিয়ে তেনেকুৱা অৱস্থা হৈছে গতিকে মই ক'ব বিচাৰিছোঁ ইয়াতে তৎক্ষণাৎভাৱে যোৱাকালিতো বহুতো গছ গছনি ঘৰ ভাঙিছে স্কুলত আৰু এনেকুৱা অৱস্থা হৈছে স্কুলবিলাকত মিড ডে মিলৰ চাউল থাকে এই চাউলটো বিচাৰি আহি পেলাই স্কুলবিলাক গোটেই ভাঙি দিয়ে তেনেকুৱা অৱস্থা হৈ আছে গতিকে ঘৰ বাৰী তামোল গোটেই মানে ভাঙাৰ ব্যৱস্থা কৰি আছে তাত তৎক্ষণাৎভাৱে কিবা দিয়াৰ ব্যৱস্থা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আৰু হাতী মৃত্যু হ'লে যে মানে ফৰেষ্ট ডিপাৰ্টমেণ্টে যি 4 লাখ দিয়াৰ ব্যৱস্থা সেইটোও খুব সোনকালে কৰাৰ কাৰণে ব্যৱস্থা কৰক মই ইতিমধ্যে 2 মাহ হ'ল মই বিধায়ক হোৱা এই 2 মাহৰ ভিতৰত আজিৰ লগত 3জন হ'ল হাতীৰ মাৰাটো মোৰ সমষ্টিত 3জন হ'ল গতিকে CMক ধন্যবাদ জনাইছোঁ CMৰ পৰা 50,000 কৰি তেওঁলোকক 2জনক দিব পাৰিছোঁ CM ৰিলিফ ফাণ্ডৰ পৰা গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টে যি ব্যৱস্থা আছে পাৰিলে বঢ়াব লাগে সেইখিনিকে কৈ সমাপ্ত কৰিছোঁ ঠিক আছে মিনিষ্টাৰ ফৰেষ্ট এণ্ড এনভাইৰনমেণ্ট মাননীয় অধ্যক্ষ ডাঙৰীয়া সন্মানীয় বিধায়ক পদ্ম হাজৰিকাদেৱে অত্যন্ত এটা গুৰুত্বপূৰ্ণ সমস্যাৰ কথা আজি বিধানসভাৰ মজিয়াত উত্থাপন কৰিছে যদিও বাক্সা জিলাৰ কথাটো লৈ ইয়াত ভাৰত ভূটান সীমান্তৰ বাক্সা জিলা বা ভাৰত ভূটান সীমান্তত চলি থকা বনৰীয়া হাতীৰ উপদ্ৰৱৰ কথা ইয়াত উল্লেখ কৰিছে কিন্তু এই সমস্যাটো সমগ্ৰ অসম জুৰিয়ে আছে ইতিমধ্যে অহা 15 তাৰিখে আমি বিধানসভাৰ সন্মানীয় সদস্যসকলক আপোনাৰ জৰিয়তে ইতিমধ্যে মই পত্ৰ দিছোঁৱেই আৰু আপোনালোক সকলোৱে পত্ৰ পাব অহা 15 তাৰিখে বাজেট অধিৱেশনৰ বাজেটৰ ডিছকাশ্যন শেষ হোৱাৰ পিছতে আমি চেণ্ট্ৰেল হলত যিসকল বিধায়কৰ তাত সমষ্টিত হাতীৰ সমস্যা আছে আৰু বান্দৰৰ সমস্যা আছে এই দুটা সমস্যাৰ ওপৰত আমি বিস্তৃতভাৱে সেইদিনাখন আলোচনা কৰিম আৰু আপোনালোকক সকলোকে মই আজিয়ে অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৰে হয়তো কোৱাৰ সুবিধা নহ'লে আপোনালোকে লিখিতভাৱে আপোনালোকৰ ছাজেশ্যন আপোনালোকৰ আইডেণ্টিফাই কৰি দিব যে কোনটো এৰিয়াত আটাইতকৈ ডাঙৰ সমস্যা হৈ আছে আৰু আপোনালোকৰ ব্যক্তিগত ছাজেশ্যন কি আছে কাৰণ জনপ্ৰতিনিধি হিচাপে আপোনালোকে সেই অঞ্চলৰ পৰিৱেশ পৰিস্থিতিটো বুজি পায় গতিকে আমি সেই কথাটোক আমি এটা আলম হিচাপে ল'ম যে আমাৰ জনপ্ৰতিনিধিসকলে কি কৈছে আৰু সন্মানীয় বিধায়ক পদ্ম হাজৰিকাই কোৱাৰ দৰে আমি হাতীৰ লগত যিসকল জড়িত তেখেতৰ যথেষ্ট ঘনিষ্ঠভাৱে হাতীৰ লগত জড়িত হৈ থাকে যথেষ্ট অভিজ্ঞতাও আছে এনেকুৱা অভিজ্ঞতা সম্পন্ন কিছু ব্যক্তিৰ লগত এক্সপাৰ্টৰ লগত আমি এই জনপ্ৰতিনিধি সভাখন হৈ যোৱাৰ পিছতে আমি তেখেতসকলৰ লগতো বহিম আৰু তেখেতসকলৰো ছাজেশ্যন ল'ম আমি কেনেকৈ কৰিব পাৰোঁ এটা কথা স্পষ্ট যে এতিয়ালৈকে যিকেইটা ব্যৱস্থাৰে আমি কাম কৰিছিলোঁ এই ব্যৱস্থাবিলাকৰ মাজত আমি এটা কথা স্পষ্টতাৰে ক'ব পাৰোঁ যে য'তেই বনাঞ্চল বৃদ্ধি হৈছে তাত হাতীৰ উপদ্ৰৱ কমি আহিছে তাৰ জ্বলন্ত উদাহৰণ হ'ল বুঢ়াপাহাৰ তাৰ জ্বলন্ত উদাহৰণ হ'ল আমাৰ গোৱালপাৰা জিলাৰ কিছু অঞ্চল বা বিভিন্ন হোজাইৰ কিছু অঞ্চল য'তে আমি বেদখল উচ্ছেদ কৰি নতুনকৈ
গছ বন লগাইছোঁ বা বনাঞ্চল বৃদ্ধি হৈছে, তাতে হাতীৰ উপদ্ৰৱ ৰাইজৰ ওপৰত বা মানুহৰ ওপৰত হাতীৰ উপদ্ৰৱটো কমি আহিছে। গতিকে দীৰ্ঘম্যাদী কথাটো এইটোৱে যে আমি বনাঞ্চল বৃদ্ধি কৰিব লাগিবই, তাত আৰু বেলেগ কথা নাই। এটা বনাঞ্চল বৃদ্ধিটো একেদিনাই হ'ব নোৱাৰে যে আজি লগালোঁ কালিয়ে বনাঞ্চল হ'ব, এইটো হ'ব নোৱাৰে। তাৰ কাৰণে এটা পৰিকল্পনা লাগিব। আৰু ময়ো অহা 15 তাৰিখৰ সভাত আপোনালোকৰ পৰা আগ্ৰহ ৰাখিম যে আপোনালোকৰ অঞ্চলত কোনবিলাক বনাঞ্চল বেদখল বা ধ্বংস হৈছে তাৰ ডাটাও দিয়ক, আমি যাতে সেই বনাঞ্চলসমূহ ডেভেলপ কৰিবৰ কাৰণে এটা পৰিকল্পনালৈকে যাব পাৰোঁ। আপোনালোকৰ অঞ্চলতো যিবিলাক অঞ্চল বেদখল হৈছে, বনাঞ্চল ধ্বংস হৈছে, তাৰ ডাটাখিনিও দিয়ক। আমি সেইসমূহতো দীৰ্ঘম্যাদী আলোচনাৰ পৰিকল্পনাৰে তাত কেনেকৈ বনাঞ্চল বৃদ্ধি কৰিব পাৰোঁ তাক আমি লক্ষ্য ৰাখিম। কাৰণ বনাঞ্চল বৃদ্ধিয়ে যে হাতীৰ সংঘাত কমায় এইটো প্ৰমাণ হৈছে, অসমত 3-4টা ঠাইত প্ৰমাণ হৈছে। আৰু এইটো কথা ঠিক আজি পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো ভূটান সীমান্তৰ কথা কৈছে, এই গোটেই সীমান্তটো এনেকুৱা যে ইয়াৰ এটা দীঘলীয়া হাতীৰ ৰুট আছিলে, য'ত আমি কালিংদুৱাৰ অঞ্চলৰ পৰা একেবাৰে আপ টু সোণকোষ নদীৰ কাষলৈকে ৰায়মনালৈকে এই হাতীবিলাক ভূটানৰ পাদদেশেৰে হাতী অহা যোৱা কৰিছিল। গতিকে এইটো এটা হাতীৰ ৰুট আছিল। বিভিন্ন ঠাইত তাত কিছুমান জংঘল নোহোৱাই হওক, কিছু সৰু সুৰা ইনফ্ৰাষ্ট্ৰাকচাৰে হওক, আৰু বিভিন্ন কাৰণত এতিয়া সেই অঞ্চলৰ হাতীবিলাক তললৈ নামি অহা আৰম্ভ হ'ল। মই নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰোঁ বা নলবাৰী জিলাৰ সমষ্টি এটাক প্ৰতিনিধিত্ব কৰোঁ। মই জন্মৰ পৰা কেতিয়াও নলবাৰীত যোৱা 3-4 বছৰ আগলৈকে কেতিয়াও হাতী অহা দেখা নাছিলোঁ। হাতীৰ লগত নলবাৰী মানুহৰ চা চিনাকিয়ে নাছিল, কাৰণ হাতী তাত আহিব লগা জংঘলো নাই। কিন্তু যোৱা 3-4 বছৰ আগৰ পৰা নলবাৰীত হাতী এনেকৈ ভূটানৰ ওপৰৰ পৰা নামি অহা আৰম্ভ হ'ল যে যোৱা 9 তাৰিখেও মোৰ নিজৰ সমষ্টিতে এগৰাকী ব্যক্তিক তাত গৈ হাতীৰ হাতত নিহত হ'ব লগা হৈছে। গতিকে এই ধৰণৰ সমস্যাবিলাক, আৰু ইয়াৰ কিছুদিন আগতে হৈছে। আনকি সিদিনাখন পিছদিনাখনে আমাৰ বাজেট ছাবমিশ্যন আছিল। গতিকে তাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছিলে। মই গৈ যোৱাকালি তালৈকে গৈছোঁ, ৰাইজৰ লগত কথা পাতিছোঁ, আৰু আমি বন বিভাগে তেনেকুৱা কথাত যিখিনি সহায় কৰিব পাৰোঁ সেইখিনি সহায় কৰিছোঁ। কিন্তু কথাটো হ'ল যে এইবিলাক হ'ল পাৰ্মানেণ্টলি আমি কেনেকৈ কৰিব পাৰোঁ। হ্ৰস্বম্যাদী পৰিকল্পনা থাকিব লাগিব, দীৰ্ঘম্যাদী পৰিকল্পনা থাকিব লাগিব। আৰু দীৰ্ঘম্যাদী পৰিকল্পনাটো হ'ল স্থায়ী পৰিকল্পনা। নিশ্চয়কৈ হাতীৰ সংখ্যা আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো কৈছে, চৰকাৰী তথ্য এইটো কয় যে বহুত ডাঙৰ বৃদ্ধি হৈছে বুলি ক'লেও আমি এইটো উচিত নহ'ব যে এটা বৃদ্ধি হৈছে। হাতীৰ জনসংখ্যা কমা নাই বা হাতীৰ সংখ্যা কমা নাই, হাতীৰ সংখ্যা বৃদ্ধি হৈছে। কিন্তু বনাঞ্চল ইমান বেছি হ্ৰাস হৈছে যে এই বৃদ্ধিয়ে বনাঞ্চল হ্ৰাসৰ লগত ৰেচিঅ'টো মিলাব পৰা নাই। দ্বিতীয়তে হাতীৰ কিছুমান সমস্যা এটা হৈছে যে বিশেষকৈ মেঘালয় নাগালেণ্ডৰ সীমান্তত যিবিলাক হাতী আছিল, এই হাতীবিলাকত তাত বিভিন্ন কাৰণত বহু ঠাইত বিভিন্ন খবৰ আহে যে হাতীত তাত অত্যাচাৰ হয়, হাতীত কেতিয়াবা মাৰি খোৱা তথ্যও আহে। এনেকুৱা বাকী ওচৰ চুবুৰীয়া ৰাজ্য কিছুমানত আছে, আৰু সেইকাৰণে সেই ৰাজ্যসমূহৰ পৰা হাতীবিলাক তললৈ অসমলৈকে নিৰাপদ ভূমি বুলি বেছিকৈ অহা আৰম্ভ হৈছে। সেইকাৰণে মেঘালয় সীমান্তত নাগালেণ্ডৰ সীমান্তত হাতীৰ সংখ্যাটো আগতকৈ বৃদ্ধি হৈছে, কিন্তু সেই অঞ্চলত থকা হাতীবিলাক এটা তললৈ নামি আহিছে। এনেকুৱা এটা সমস্যা হৈছে। গতিকে এই গোটেইখিনি কথা আমি যদি চাওঁ, তাৰ কাৰণে আমি এটা পৰিকল্পিত ব্যৱস্থাৰ মাজেৰে যাব লাগিব। আৰু এইবাৰ বাজেটত আমি তাৰ কাৰণে হাতী মানুহৰ সংঘাত নিৰামূল কৰিবৰ কাৰণে বাজেটো ৰাখিছোঁ। কি ধৰণে আমি কৰিব পাৰোঁ, হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা। হ্ৰস্বম্যাদী পৰিকল্পনাত আমি বিভিন্ন ঠাইত চ'লাৰ ফেন্সিং লগাইছোঁ। কিন্তু চ'লাৰ ফেন্সিঙৰ কথাবিলাক এনেকুৱা হৈছে, ক'ৰবাত চ'লাৰ ফেন্সিং লগাইছোঁ, সেইফালে যোৱা নাই, আকৌ বেলেগ ফালে আৰম্ভ হৈছে। গতিকে চ'লাৰ ফেন্সিঙত যদি পৰিকল্পনা কৰি আৰু বিজ্ঞানসন্মতভাৱে লগোৱা নহয়, তেতিয়া তাৰো এটা বিৰূপ প্ৰতিক্ৰিয়া হয়। কাৰণ আমাৰ তাতে এনেকুৱা হৈছে যে ক'ৰবাত আমি চ'লাৰ ফেন্সিং লগাই দিছোঁ, সেই এৰিয়াটোলৈকে যোৱা নাই, কিন্তু তাৰ বেলেগ ফালে আৰম্ভ হৈছে। আল্টিমেটলি ক'ৰবাত নহয় ক'ৰবাত অত্যাচাৰটো হৈছেই। গতিকে চ'লাৰ ফেন্সিংবিলাকো আমি কেনেকৈ কৰিব পাৰোঁ, এই কথাবিলাকো আমি অকণমান আলোচনা কৰাৰ কথা আছে। নিশ্চয়কৈ যেতিয়া ক্ষতিপূৰণৰ কথা আহে, আচলতে সমস্যাটো হয় যেতিয়া হাতী খেতিপথাৰলৈকে আহে, তেতিয়া ৰাইজৰ এটা মনত ধাৰণা হয় যে খেতিডৰাটো খাই পেলালে গোটেই বছৰটো তেওঁ আৰু চলিব নোৱাৰিব। গতিকে নিজৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত হাতীৰ লগত মোটামুটি সংঘাতলৈকে বা খেদিবলৈ গৈ নিজৰ জীৱনো আহুতি দিয়ে। সেইকাৰণে এইবাৰ আমি এটা কথা ঘোষণা কৰিছোঁ যে য'তে হাতীৰ উৎপাত কৰি আমাৰ খেতিপথাৰ বিনষ্ট হয়, খেতিপথাৰত যাতে বিনষ্ট বা খেতিপথাৰ হাতীয়ে খাব আহিলে বচি হৈ নকৰে। আৰু আমি খেতিপথাৰৰ দ্বাৰা সম্পূৰ্ণ ক্ষতিপূৰণ পাৰ বিঘা 8,000 টকা, কাৰণ আজিকালি ধান খেতি ইত্যাদিৰ উৎপাদনৰ হিচাপত প্ৰায় 7,000 টকাই উৎপাদন হয় বা ইনকাম হয়, বা নৰ্মেলি কেতিয়াবা কিছুমান ধানৰ ক্ষেত্ৰত বেছি হয়। কিন্তু আমি কৈছোঁ যে পাৰ বিঘা 8,000 টকাকৈ খেতিডৰা নষ্ট হোৱাৰ কাৰণে দি দিম। হাতীক খেতি কৰি মানুহৰ মৃত্যু হ'ব নালাগে। গতিকে আমি পাৰ বিঘা হিচাপত যিটো ক্ষতিপূৰণ আছিল তাক আমি বঢ়াই পাৰ বিঘাত 8,000 টকাকৈ দিব বিচাৰিছোঁ, যাতে হাতীৰ লগত সংঘাত কৰিবলৈ মানুহে নিজৰ খাদ্য শস্য বা নিজৰ কৃষি ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়ি গৈ নিজৰ মৃত্যু মাতি নানে। সেই কথাটোতো আমি এটা গুৰুত্ব দিছোঁ। আৰু
পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো কথা কৈছে যে বিভিন্ন ধৰণৰ হাতীৰ উপযোগী খাদ্য সেই ঘাঁহে হওক ঔটেঙাই হওক অন্যান্য খাদ্যই হওক কেনেকৈ সিঁচি দিব পাৰি প্ৰয়োজন সাপেক্ষে আমি কেনেকৈ কৰিব পাৰোঁ ভিতৰুৱা অঞ্চলতো গৈ কেনেকৈ কৰিব পাৰোঁ এই কথাবিলাকো আমি এটা পৰিকল্পনাৰ মাজত ল'ব লাগে যে আমি হাতীৰ উপযুক্ত খাদ্য যাতে বিভিন্ন অঞ্চলত বন বিভাগৰ উদ্যোগত যাতে আমি খাদ্যটো তৈয়াৰ কৰিব পাৰোঁ যাতে হাতীয়ে উপযুক্ত খাদ্যটো পাব পাৰে দ্বিতীয়তে ভাৰত ভূটান সীমান্তত আমি আগতে দেখিছোঁ খবৰ আছিল এইটো যে খৰালি দিনত সেই অঞ্চলত অকণমান পানীৰ অভাৱ হয় পানীৰ অভাৱলৈ হাতীবিলাক তললৈ আহে বুলি এটা তথ্য আছিলে যাৰ কাৰণে তাত কিছুমান ৱাটাৰ হোল বা ডাঙৰ ডাঙৰ সৰু সৰু পুখুৰী কিছুমান কৰা হৈছিল সেই পুখুৰীত যাতে 12 মাহে পানী থাকিব পাৰে হাতীয়ে যাতে পানী তাত পাব পাৰে সেই ধৰণৰ পৰিকল্পনাৰ কাম কৰা হৈছিল কিন্তু মই ভাবোঁ যে এই ধৰণৰ পানী জমা কৰি ৰখা বা পানী 12 মাহে থাকিব পৰা ব্যৱস্থাটো আৰু বৃদ্ধি কৰিব লাগিব বিশেষকৈ য'ত পানীৰ এই সমস্যাটো আছে হয়তো পানী তাত পৰ্যাপ্ত পালে হাতী হয়তো তললৈ নানামিবও পাৰে এই কথাবিলাক আমি বিভিন্ন সময়ত চিন্তা চৰ্চা কৰিছোঁ এতিয়া বিভিন্ন সময়ত এই কথাটো কোৱা হৈছে যে কিছু এনেকুৱা গছ আছে যিবিলাক গছে হাতীৰ বিচৰণত বাধাৰ সৃষ্টি কৰিব পাৰে যেনেকৈ আছাম লেমন বা কাজি নেমু যাৰ ইকনমিক সুবিধাও আছে কিন্তু ক'ৰবাত যেনেকৈ আমি সোলাৰ ফেন্সিঙৰ ঠাইত যদি এনেকুৱা ধৰণৰ ক'ৰবাত নেমু গছ লগাব পাৰোঁ কাইটিয়া গছ লগাব পাৰোঁ যিয়ে আমাক ৰাজহুৱা বা কৃষকসকলক এটা ইকনমিকো দিব আৰু তাৰ লগে লগে হাতীৰ বিচৰণতো ক'ৰবাত বাধা প্ৰদান কৰিব সেইকাৰণে আমি ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টক এই কথাটো চাব দিছোঁ যে তেনেকুৱা লাৰ্জ কোৱান্টিটিত আছাম লেমন আমি নাৰ্চাৰীত প্ৰডিউচ কৰিব পাৰোঁ নেকি যি আমি হাতী থকা মানুহৰ অঞ্চললৈকে হিউজ কোৱান্টিটিত দিব পাৰোঁ যে এই অঞ্চলটোত আপোনালোকে আছাম লেমন লগাওক যাতে নেমু গছ লগাওক কাইটিয়া গছ লগাওক যাতে হাতীৰ বিচৰণত ক'ৰবাত নহয় ক'ৰবাত আমি বাধা প্ৰদান কৰিব পাৰোঁ বা সেই অঞ্চললৈকে নাহে তেনেকুৱা পৰিকল্পনা এক তথ্যগতভাৱে কৈছে যে মৌ য'ত থাকে তাত হাতী বিচৰণ কম হয় বা হাতী কমকৈ আহে যদি সেই কথাও সত্য তেতিয়াহ'লে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই অঞ্চলসমূহত য'ত হাতীৰ উপদ্ৰৱ হয় তাত মৌ বা দিয়াৰ পৰিকল্পনা কৰাত কোনো অসুবিধা নাই তাত ইকনমিটো জড়িত হৈ পৰিব কাৰণ যদি মৌ পালন নেমু গছৰ উৎপাদনে তেওঁলোকক সহায় কৰিব পাৰে নেমু উৎপাদন হ'ব মৌ পালন হ'ব আৰু তাৰ লগে লগে হাতীৰ উপদ্ৰৱতো ক'ৰবাত বাধা প্ৰদান কৰিব পাৰিব এনেকুৱা ধৰণৰ ইকনমিকেলি সহায় হোৱা আৰু সেই অঞ্চলৰ ৰাইজে নিজেই যাতে আগ্ৰহ কৰি লয় নিজেই যাতে আগ্ৰহ কৰি তেওঁলোকৰ নেমু গছ লগায় নেমুৰ বেৰিয়াৰ সৃষ্টি কৰে বা নেমুৰ বেৰ সৃষ্টি কৰে ঘৰতে মৌ পালন কৰি এই ধৰণৰ ইকনমিৰ লগতে ক'ৰবাত হাতীৰ বিচৰণত বাধা প্ৰদান কৰিব এই কথাবিলাকো আমি হ্ৰস্বম্যাদী পৰিকল্পনাৰ মাজত ৰাখিব লাগিব দীৰ্ঘম্যাদী পৰিকল্পনাই হ'ল আটাইতকৈ স্থায়ী পৰিকল্পনা কিন্তু হ্ৰস্বম্যাদী পৰিকল্পনাসমূহ আমি এই সভাত বা আপোনালোকে যি 15 তাৰিখে আপোনালোকৰ ছাজেশ্যন থাকিব তাৰপিছত আমি এক্সপাৰ্টসকলৰ লগতো আলোচনা কৰিম আৰু মই ভাবোঁ যে এই বছৰ আমি তেনেকুৱা কিছুমান পৰিকল্পনা আমি এজ পাইলট বেচিছ কিছু অঞ্চলত কৰিম যে ক'ৰবাত নেমু লগাই চাম ক'ৰবাত মৌ মাখি ৰাখি চাম ক'ৰবাত এই ধৰণৰ কিছু কথা যিবিলাক আমি সোলাৰ ফেন্সিং যিবিলাক কৰিয়ে আছোঁ আৰু ইতিমধ্যে তাৰ লগত আমি টৰ্চ লাইট দিয়া বিভিন্ন ধৰণৰ ফটকা ব্যৱস্থা কৰা আৰু আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো কথা কৈছে যে সন্মানীয় বিধায়ক ডাঙৰীয়াই কোৱাৰ দৰে আমাৰ যিটো টিম আছে আমাৰ উপদ্ৰৱ প্ৰতিৰোধী দল হিচাপে আমি যিবিলাক ৰাখোঁ তেওঁলোকক প্ৰপাৰ ট্ৰেইনিঙৰো হয়তো প্ৰয়োজন তেখেতে কোৱাৰ কথাটো মই গুৰুত্ব সহকাৰে লৈছোঁ যে তেওঁলোকৰ প্ৰপাৰ ট্ৰেইনিংবিলাক আমি কৰিব পাৰোঁ নেকি মানুহক কিমান সংযোগত ল'ব পাৰোঁ দ্বিতীয়তে কিছুমান এনেকুৱা হয় যে এই আঁচনিৰ কাৰণে আমি গজমিত্ৰ নামৰ এখন আঁচনি আনিছিলোঁ যোৱা বছৰ কেইখনমান জিলাত আছিল এইবাৰ প্ৰায় হাতীৰ উপদ্ৰৱ হোৱা প্ৰায়বিলাক জিলালৈকে এই গজমিত্ৰ আঁচনিখন আমি সম্প্ৰসাৰণ কৰিছোঁ এই গজমিত্ৰ আঁচনিৰ জৰিয়তে আমি কেনেকৈ এই কথাবিলাক নিয়ন্ত্ৰণত আনিব পাৰোঁ তাৰ কাৰণেও চিন্তা কৰা হৈছে এক্সগ্ৰেচিয়া যি আমি দিব লাগে আপোনালোকৰ তাত যদি ক'ৰবাত তেনেকুৱা হাতী মানুহৰ সংঘাতত কোনো মানুহ মৃত্যুমুখত পৰে বা মৃত্যু হয় আমি 4 লাখ টকাকৈ দিওঁ বা খেতি বাতি নষ্ট হ'লে বাসগৃহ নষ্ট হ'লে পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰৰ বাসগৃহ নষ্ট হ'লে 30,000 টকা খেৰৰ ঘৰ বা এনেকুৱা ধৰণৰ ঘৰ নষ্ট হ'লে 10,000 টকা এই যিবিলাক আমি এক্সগ্ৰেচিয়া দিয়াৰ ব্যৱস্থা আছে আপোনালোকে সেইখিনি বিভাগীয়ভাৱে কাম আগবঢ়োৱাৰ লগে লগে জেনুইনিটি ৰাখি এনেকুৱা নহয় যে নাভাঙা ঘৰৰ 10টা লিখি দিলোঁ এইটো নহয় জেনুইনিটি ৰাখি অন্ততঃ বিধায়ক হিচাপে মোৰ ওচৰতে দিব যাতে মই সেই কথাখিনি মনিটৰ কৰিব পাৰোঁ যেনেকৈ আপুনি কৈছে এতিয়া মোৰ সমষ্টিত মই যোৱাকালি যেতিয়া গৈছোঁ তেতিয়া এই 4 লাখ টকাৰ চেকখন দি থৈ আহিছোঁ গতিকে আপুনিও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথাখিনি মোক জনাই দিব মই যাতে ফৰেষ্টৰ তাৰ অফিচাৰক ক'ব পাৰোঁ আপুনি পিছলৈকে তাত যোৱাৰ লগে লগে সেই 4 লাখ টকাৰ চেকখন মানুহজনক দি থৈ আহিব পাৰে কাৰণ আমি মানুহ এজন ঢুকালে 4 লাখ টকাৰ চেক দিওঁ নিশ্চয়কৈ কিছুমান ক্ষেত্ৰত ঘৰ বাৰী বা ইয়াৰ কাৰণে এটা সাৰ্ভে বা ব্যৱস্থা আছে তাত অলপ সময় লাগে কিন্তু মানুহজন ঢুকালে মাননীয় অধ্যক্ষ মহোদয় এটা পইণ্ট জাষ্ট এটা পইণ্ট কৰিব খুজিছোঁ ঘৰ এটা ডেমেজৰ কাৰণে 30,000 টকা খুব কম
আমাৰ SDR শ্ৰীমান আলী ডাঙৰীয়া। মতে 95,000 টকা পায় সেই নম্বৰতে দিলে ভাল এতিয়া যিমানখিনিলৈ দিব পাৰিছোঁ আপুনি কোৱা কথাটো সত্য যে ঘৰ এটা হেৰি হ'লে এতিয়া মানুহ এজন মৃত্যু হ'লেতো 4 লাখ টকা তাৰ ক্ষতিপূৰণ হ'ব নোৱাৰে তেওঁৰ জীৱনটোত 5 কোটি টকা উপাৰ্জন কৰিব পাৰে গতিকে চৰকাৰে যিটো ব্যৱস্থাৰ মাজেৰে পাৰিব সিমানলৈকে যাব বা নিয়ম যিটো থাকিব আপোনাৰ কথাটো আমি গুৰুত্ব সহকাৰে ল'ম যে ই 30,000ৰ পৰা 50,000 হওক এটা সময় 2 লাখ টকা দিছিল এতিয়া 4 লাখ টকালৈ আহিলে চৰকাৰে এই কথাবিলাক সময়ে সময়ে চিন্তা কৰিব বা তাৰ ক্ষতিপূৰণৰ সংখ্যাটো বঢ়াবৰ কাৰণে চেষ্টা কৰিব তাত কোনো আমাৰ আপত্তি নাই ৰাইজক যিমান সহায় কৰিব পাৰোঁ সেয়া আমাৰ কাৰণে কল্যাণকামী চৰকাৰৰ কাৰণে এইটো দায়িত্ব গতিকে মই সেই কথাটো আপোনাৰ কথাখিনিও লক্ষ্য ৰাখিম কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ব যে হাতীৰ বিচৰণস্থলী যোনে যোনে ধ্বংস কৰিছে সেই মানুহ সেই ঠাইবিলাকত আমি গৈ বিচৰণস্থলী স্থাপন কৰিব লাগিব আমি তাত এভেকশ্যন কৰিব লাগিব তাত গছপুলি লগাব লাগিব আৰু এই গছপুলি লগোৱা এভেকশ্যন কৰা যি আমাৰ লক্ষ্য এই লক্ষ্যত প্ৰতিজন বিধায়কে সমৰ্থন কৰি কামখিনি কৰিব লাগিব আপোনাৰ তাত যদি ফৰেষ্টত আপোনাৰ নিকটাত্মীয় এও ক'ৰবাত ঘৰ বনাইছে বেদখল কৰিছে তাক ভঙাৰ ক্ষেত্ৰত আপুনি আগভাগ ল'ব লাগিব কাৰণ হাতীৰ পৰা হাতীক আমি সুৰক্ষা দিব লাগিব আপোনাৰ অঞ্চলত যি হ'ব তেনেকুৱা বেদখলখিনি মুক্ত কৰিবলৈ আমাক সকলোৱে সহায় কৰক সকলোৱে লাগি সহায় কৰক দ্বিতীয়তে পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো কথা কৈছে আক্ষেপেৰে কৈছে যে আমাৰ গোৱালপাৰাৰ বিধায়ক বহি আছে তেওঁৰ তাতে গৈ তেওঁ এটা বিপদতে পৰিছিল বন্যপ্ৰাণীৰ মানে নকৰিবলগীয়া মানে মৰম বেছি এই মৰমবিলাক আচলতে ব্লেকমেইলিঙৰ লগত জড়িত হৈ থাকে মই আপোনালোকক স্পষ্টতাৰে কৈছোঁ এইবাৰ বন্যপ্ৰাণীৰ নামত যোনে ব্লেকমেইলিং কৰিব আহিব তেওঁক ব্লেকমেইলিঙৰ কেছ লগাই কেনেকৈ জেলত ভৰাব লাগে এইটো আমাৰ কাম কাৰণ বন্যপ্ৰাণীৰ নামত ব্লেকমেইলিং কৰা মানুহ আছে এই কথাটো স্পষ্ট আজি পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো আক্ষেপেৰে কৈছে আমাৰ ৰচিদ ডাঙৰীয়া আছে তেখেতেও জানে কথাটো গতিকে এনেকুৱা যিবিলাক বন্যপ্ৰাণীৰ নামত ব্লেকমেইলিং কৰিব আহিব অন্ততঃ মই মন্ত্ৰী হৈ থকালৈকে এই ব্লেকমেইলাৰবিলাকক বাচি থাকিব নিদিওঁ এই ব্লেকমেইলাৰক কেনেকৈ হেঁচা মাৰি ধৰিব লাগে বন্যপ্ৰাণীৰ প্ৰতি দায়িত্ব আমাৰ আছে বন্যপ্ৰাণীৰ প্ৰতি মৰম আমাৰ আছে পদ্ম হাজৰিকাতকৈ বেছি হাতীপ্ৰেমী মানুহ হ'ব নোৱাৰে কিন্তু পদ্ম হাজৰিকাকে হাতীৰ শত্ৰু হাতী মাৰিব যোৱা বুলি যোনে এলিগেশ্যন আনিব খোজে তেওঁ কিয় এলিগেশ্যন আনিছিল পইচা নোপোৱাৰ কাৰণে এলিগেশ্যন আনিছিল নেকি ব্লেকমেইলিং কৰিবৰ কাৰণে এলিগেশ্যন আনিছিল নেকি সেইটো চাই তেওঁৰ ওপৰত দায়িত্ব বা তেওঁৰ ওপৰত সম্পূৰ্ণ ব্যৱস্থা লোৱাৰ যিটো কাম মন্ত্ৰী হিচাপে এইটো মই কৰি যাম আৰু কৰিমেই এইবাৰ কাৰণ এই কথাবিলাকে আমাক বহুত ক্ষতি কৰে এই কথাবিলাকে আমাৰ বন্যপ্ৰাণীৰ ৰক্ষাৰ ক্ষেত্ৰত বা এনেকুৱা ধৰণৰ সমস্যাবিলাকত বহুত ক্ষতি কৰে আৰু ইয়াত মই মন্ত্ৰী হিচাপে অত্যন্ত কঠোৰ হ'ম আৰু অন্ততঃ সেইসকল মানুহক মই আজি সদনৰ পৰাই ক'ব বিচাৰিছোঁ যে এই ধৰণৰ ব্লেকমেইলিঙৰ দোকানখন বন্ধ কৰি দিয়ক ব্লেকমেইলিং যদি কৰিব যায় সেই ব্লেকমেইলিঙৰ দোকানীসকলক যিমান কঠোৰ হ'ব লাগে সিমান কঠোৰ হ'ম আৰু সিমান কঠোৰভাৱে কাম কৰিম গতিকে এইটো মোৰ ইয়াৰ পৰা এটা আগ্ৰহ থাকিব বাকী নিশ্চয়কৈ যিখিনি কথা কৈছে অত্যন্ত গুৰুত্বপূৰ্ণ সেইকাৰণে মই অহা 15 তাৰিখে ইতিমধ্যে মই অধ্যক্ষ মহোদয় তাত পত্ৰ দিছোঁ আপোনালোকে আজি বা কালিৰ ভিতৰত পত্ৰ পাব 15 তাৰিখে বাজেটৰ ডিছকাশ্যনৰ পিছতে আমি চেণ্ট্ৰেল হলত সকলোৱে বহিম হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱ এই দুইটাৰ ওপৰত আপোনালোকৰ যি পৰামৰ্শ যি ধৰণৰ কথা আছে নিজৰ নিজৰ সমষ্টিৰ এপিক পইণ্টবিলাক ক'ত হয় কেনেকৈ হয় কি ধৰণৰ ছাজেশ্যন আপোনালোকৰ আছে এই গোটেইখিনি আপোনালোকে তাত দিব আৰু আপোনালোকৰ ছাজেশ্যনখিনি লৈ কিছু এক্সপাৰ্টৰ লগত আমি বহিম আৰু এই বছৰ যিহেতু বাজেটত আমি টকাও ৰাখিছোঁ বাজেটত ব্যৱস্থা আছে সেই বছৰে আমি সেই ধৰণৰ এটা পৰিকল্পনা ল'ম যি পৰিকল্পনাত কিছু বস্তু পাইলট হিচাপে হ'ব কাৰণ আজিতে ক'ব নোৱাৰোঁ সেইটো 100% সফল হ'বনে নাই গতিকে কিছুমান বস্তু পাইলট হিচাপে এইবাৰ কৰি চাম যদি সফল হয় হ্ৰস্বম্যাদী এইবিলাক খুব তীব্ৰভাৱে কৰিম আৰু দীৰ্ঘম্যাদী বনাঞ্চল সৃষ্টি কৰাৰ ক্ষেত্ৰত বনাঞ্চল বঢ়োৱাৰ ক্ষেত্ৰত যিমানখিনি কাম কৰিব লগা আছে আপোনালোকে নিৰ্দেশনা বা আপোনালোকে অনুৰোধ কৰক আপোনালোকে এটা ব্যৱস্থা দেখুৱাই দিয়ক আমি সম্পূৰ্ণৰূপে বনাঞ্চল সৃষ্টিৰ কাৰণে আপোনালোকৰ লগত কাম কৰিম ধন্যবাদ অধ্যক্ষ মহোদয় মহোদয় যিটো কথা মই ক'ব খুজিছিলোঁ নাপায় এতিয়া কাৰ্যসূচী নম্বৰ 4 অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নং দফাৰ অধীনত নিম্ন উল্লেখিত সন্মানীয় সদস্য কেইগৰাকীয়ে কংগ্ৰেছ বিভাগৰ মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব প্ৰথম মাননীয় সদস্য শ্ৰী অখিল গগৈ ডাঙৰীয়াই মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে মাইক্ৰ' ফাইনেন্স কোম্পানীৰ ঋণ গ্ৰহণ কৰা অসমৰ সকলো মহিলাৰ সমুদায় ঋণ মাফ কৰা হ'বনে শীৰ্ষক বিষয়টো মাননীয় বিত্ত বিভাগৰ মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব যোনে দৃষ্টি আকৰ্ষণ কৰে 5 মিনিট আৰু যোনে ৰিপ্লাই দিয়ে 5 মিনিট অধ্যক্ষ ডাঙৰীয়া 2021 চনৰ বিধানসভাৰ আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2021 চনৰ বিধানসভাৰ আগত সকলো অসমৰ মহিলাক প্ৰতিশ্ৰুতি দিছিল যে বন্ধন বেংকৰ পৰা সকলো মহিলাকে মুক্তি দিয়া হ'ব কৈছিলে যে আমি সিদ্ধান্ত লৈছোঁ যিমান মহিলাই বন্ধন বেংক বা অন্য মাইক্ৰ' ফাইনেন্সৰ পৰা লোন লৈছে লোনবিলাক আমি ঘূৰাই দিম এনেকৈ বুলি কৈছিলে আপোনালোকে ঘূৰাই দিব নালাগে লোন ঘূৰাই দিয়াৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ 1 এপ্ৰিল 2021লৈকে যিমান লোন ল'লে চৰকাৰে আপোনালোকৰ সকলো লোন ঘূৰাই দিব এয়া আছিল
অসমৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আৰু সেই অনুসৰি আমি দেখিছিলোঁ যে আছাম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ স্কিম নামৰ এখন স্কিম তৈয়াৰ কৰিছিলে 2023 চনত আৰু এই স্কিমখনৰ জৰিয়তে তিনিটা কেটেগৰী 1, কেটেগৰী 2 আৰু কেটেগৰী 3 এই তিনিটা কেটেগৰীত সৰ্বমুঠ প্ৰথমটো কেটেগৰীত 1600 কোটি টকা, দ্বিতীয়টো কেটেগৰীত 190 কোটি টকা আৰু তৃতীয়টো কেটেগৰীত 300 কোটি টকা ঘূৰাই দিয়া বুলি ইয়াত উল্লেখ আছে। অৱশ্যে তাৰ পাছত আৰু যদি দিছে তেতিয়াহ'লে মোৰ হাতত তথ্য নাই। ইয়াত 1600, 190 আৰু 300 কোটি টকা, তাৰমানে প্ৰায় 2000 কোটি টকামানৰ ধাৰ ঘূৰাই দিয়া বুলি কৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছিলে যে অসমৰ মহিলাসকলৰ সৰ্বমুঠ ধাৰ 12,500 কোটি টকা আৰু সেই 12,500 কোটি টকাৰ ভিতৰত ঘূৰাই দিছে এতিয়া প্ৰায় 2000 কোটি টকা বা তাৰ ওচৰে পাজৰে। সমুদায় গোটেই মহিলাবিলাক ধাৰ লোৱা মুঠ মহিলাৰ সংখ্যা 27 লাখ আছিলে, কিন্তু এতিয়া বেছিভাগ মহিলাৰে এতিয়ালৈকে দিলে 8,72,739 গৰাকী, 97,938 গৰাকী আৰু 2,22,949 গৰাকী, অৰ্থাৎ প্ৰায় 10 লাখ গৰাকী মহিলাৰ ধাৰ ঘূৰাই দিলে, কিন্তু 27 লাখ গৰাকী মহিলাৰ ধাৰ এতিয়ালৈকে ঘূৰাই দিয়া নাই। এতিয়া মোৰ প্ৰশ্নটো খুব স্পষ্ট যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 21 চনত প্ৰত্যেকগৰাকী মহিলাক কৈছিলে যে আপোনালোকে আৰু ধাৰ নামাৰিব, ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ। সেইবুলি কোৱাৰ কাৰণে কি হৈছিলে, অসমৰ মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ ধাৰ মৰাটো বন্ধ কৰি দিলে। কিন্তু বন্ধ কৰি দিয়াৰ পাছত এতিয়া চাৰিওফালৰ পৰা প্ৰেছাৰ। মাজতে আপোনালোকে নিশ্চয় জানে যে কাৰোবাৰ ঘৰত টিভি উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰৰ ফ্ৰিজ উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰ আনকি ঘৰৰ ওপৰৰ ৰুফৰ টিনপাত উঠাই লৈ গৈছিলে, কাৰোবাৰ ঘৰৰ মটৰ চাইকেল উঠাই লৈ গৈছিলে। এনেকৈ জোৰ কৰি এই মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে আমাৰ হাতৰ পৰা বস্তু উঠাই লৈ গৈছিলে। কালি আনকি কালি মোৰ লগত বিভিন্ন ঠাইৰ মহিলাবিলাকে এই সম্পৰ্কত যোগাযোগ কৰি আছে। মহিলাবিলাকে কৈছে কালি আমাৰ গোলাঘাট বিধানসভা সমষ্টিৰ মেৰাপানীৰ চাউদাং পথাৰৰ বন্ধন গোটৰ জুলি ঠেঙাল নামৰ মহিলাগৰাকীক আহি বন্ধন গোটৰ মাষ্টৰবিলাকে বহুত অত্যাচাৰ কৰিছে, দিগদাৰ কৰিছে। হীৰামণি ঠেঙাল মেৰাপানী চাউদাং পথাৰ তৰাণী চুকৰ তেওঁকো আহি দিগদাৰ কৰিছে। হীৰামণি ঠেঙালৰ 60,000ৰ সুদ গৈ সুতে মূলে এতিয়া 2 লাখ টকা হ'ল বুলি কৈছে, আৰু যদি তেওঁ পইচা ঘূৰাই নিদিয়ে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁক বহুত কালি ভয় খুৱাইছে। জুলি ঠেঙালকো বাৰম্বাৰ ফোন কৰি আছে আৰু কৈছে যে পইচা ঘূৰাই দিবই লাগিব, কোনো চৰকাৰে পইচা ঘূৰাই নিদিয়ে, গতিকে পইচা ঘূৰাই দিয়াৰ দায়িত্ব তেওঁৰ নিজৰ। কালি গোলাপী বাইদেউ বুলি এগৰাকী মহিলা, তেওঁৰ ঘৰত সাংঘাতিক বেমাৰ হৈ আছে। সেই মানুহগৰাকীক হ'লেও মানে বাৰম্বাৰ পইচা বিচাৰি আহি আছে আৰু এনেকৈ পইচা বিচাৰি সাংঘাতিক ধৰণে ডিষ্টাৰ্ব কৰি আছে। অধ্যক্ষ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সময়ত 27 লাখ মহিলাৰ পৰা ভোট পাবৰ কাৰণে তেওঁ কৈছিলে যে নহয় আপোনালোকে ধাৰ মাৰিব নালাগে, ধাৰখিনি মই মাৰি দিম। ধাৰ মাৰিলে একেবাৰে কম পৰিমাণৰ টকা আৰু কম সংখ্যক মহিলাৰ ধাৰ মাৰিলে। অৰ্থাৎ মহিলাসকলক তেওঁ যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি যদি 12,500 কোটি টকাৰ হয়, তাৰ 2000 কোটি টকাৰ ধাৰ মাৰিলে, অৰ্থাৎ তেওঁ কিমান %? তেওঁ 9 বা 8% মান প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। 8 বা 9% বা 10% তেওঁ প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। 90% প্ৰতিশ্ৰুতি টকাৰ প্ৰতিশ্ৰুতি এতিয়ালৈকে ৰক্ষা কৰা নাই, যাৰ কাৰণে মহিলাসকল এনেকুৱা বিপদত পৰিছে ডাঙৰীয়া যে এতিয়া এনেকুৱা হৈছে যে আজি তিনিচুকীয়া জিলাত যেতিয়া এনেকুৱা কোম্পানীবিলাকে অত্যাচাৰ কৰিছিলে, আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে বাৰম্বাৰ আন্দোলন কৰাৰ কাৰণে তিনিচুকীয়াৰ অফিচ অফ দি চাৰ্কুল অফিচাৰৰ পৰা এখন নটিচ উলিয়াই দিলে যে কাৰো ঘৰলৈ গৈ যাতে কোনো মাইক্ৰ' ফাইনেন্স কোম্পানীৰ কোনো এজেণ্টে কোনো মাষ্টৰে গৈ যাতে ঘৰত গৈ ডিষ্টাৰ্ব কৰিব নোৱাৰে, গ'লে মানে দিগদাৰ কৰা হ'ব বুলি এখন নটিচ উলিয়াই দিলে। অধ্যক্ষ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতিৰ ভিত্তিত 2021 চনত তেখেতে ভোট লাভ কৰিছিলে আৰু গোটেই মহিলাবিলাকক কৈছিলে যে আপোনালোকে ধাৰ নামাৰিব, ধাৰ মাৰিম মই, এনেকৈ কৈছিলে। এতিয়া অধ্যক্ষ ডাঙৰীয়া, আমাৰ এখন আইনে আছে এই সম্পৰ্কীয়, অসম চৰকাৰৰ এখন আইন আছে। এই আইনখন হ'ল যে দ্য আছাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন ৰেগুলেশ্যন অফ মানি লেণ্ডিং এক্ট 2020। এই আইনৰ 13 সাবসেকশন 6ত অতি স্পষ্টকৈ লিখিছে যে কোনো মানুহে কোনো এজেণ্টে কাৰো মানুহৰ ঘৰত গৈ এনেকৈ পইচা বিচাৰিব নোৱাৰে, এইটো অকল পঞ্চায়ত অফিচত মাতি নিহে পইচা বিচাৰিব পাৰিব। 2 নম্বৰ কৈছে যে যদি কোনোবাই এনেকৈ এজেণ্টে গৈ এনেকৈ ডিষ্টাৰ্ব কৰে তেতিয়াহ'লে সেই কোম্পানীটোৰ মালিক বা তেওঁলোকৰ অথৰিটিক 3 বছৰ পৰ্যন্ত জেল দিয়াৰ ব্যৱস্থা আছে।
কিন্তু দুৰ্ভাগ্যবশতঃ অধ্যক্ষ ডাঙৰীয়া এতিয়ালৈকে এই আইনখন অসমত লাগু কৰা নাই। অথচ একে এখন আইন অন্ধ্ৰপ্ৰদেশত এই একেখন আইন অন্ধ্ৰপ্ৰদেশ মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন ৰেগুলেশ্যন অফ মানি লেণ্ডিং এক্ট 2011 এইখন লগাই অন্ধ্ৰপ্ৰদেশৰ মহিলাবিলাকক তাৰ ঋণৰ পৰা মুক্তি দিলে। অসম চৰকাৰে কিন্তু নিজৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পইচা ঘূৰাই দি আছে। এই আইনখন কাৰ্যকৰী কৰিলে আমাৰ মহিলাবিলাক বাচি যাব। গতিকে মই আজি বিত্তমন্ত্ৰী বিশেষকৈ মুখ্যমন্ত্ৰী উপস্থিত থকালে বেছি ভাল আছিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা হ'বনে নাই, অসমৰ প্ৰত্যেকগৰাকী মহিলাই মাইক্ৰ' ফাইনেন্সৰ পৰা ৰেহাই পাবনে নাই, আৰু অসমৰ মহিলাবিলাকৰ ওপৰত আকৌ মাইক্ৰ' ফাইনেন্সে অত্যাচাৰ কৰিব নেকি, এই বিষয়টোৰ ওপৰত সম্পূৰ্ণ তথ্য দাখিল কৰিবৰ কাৰণে সদনৰ ওচৰত দাখিল কৰিবৰ কাৰণে, আৰু যাতে মহিলাবিলাক কাৰো ওপৰত অত্যাচাৰ নহয় আৰু সকলোৰে ঋণ এই আইন অনুসৰি মই যিখন 2020 আইন ক'লোঁ এই আইন অনুসৰি যাতে একদম বন্ধ কৰি দিয়া হয় তাৰ কাৰণে ব্যৱস্থা ল'বলৈ আহ্বান জনালোঁ। মিনিষ্টাৰ ফাইনেন্স। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্য অখিল গগৈ ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰিছে। মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 307ৰ জৰিয়তে তেখেতে কিছু কথা জানিব বিচাৰিছে, আৰু মই ভাবোঁ যে এই কথাখিনি সদনৰ জৰিয়তে অসমৰ ৰাইজেও গম পোৱাটো অত্যন্ত প্ৰয়োজন। প্ৰথম কথাটো হ'ল যে এই মাইক্ৰ' ফাইনেন্সৰ উদগনি বা সকাহ আঁচনিখন কিয় প্ৰৱৰ্তন কৰা হৈছিল। আপোনালোক সকলোৱে জানে যে 2021 চনত মে' মাহত আমি যেতিয়া চৰকাৰ গঠন কৰিছিলোঁ, দ্বিতীয়বাৰ চৰকাৰ, এই চৰকাৰ গঠনৰ সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত বিত্তমন্ত্ৰী হিচাপে দায়িত্বত আছিলে, আৰু তাৰ আগত বিভিন্ন ৰাইজৰ মাজত যেতিয়া আমি গৈছিলোঁ নিৰ্বাচনৰ সময়ত, ৰাইজে এই ধৰণৰ অসুবিধাবিলাক হৈছিলে যে মাইক্ৰ' ফাইনেন্সৰ লোনে অসমৰ বহু মহিলাক যথেষ্ট বিপদত পেলাইছে, কষ্টত পেলাইছে। আৰু সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আছিল যে আমি চৰকাৰ গঠন কৰি আমি কেনেকৈ এইসকল মহিলাক সকাহ দিব পাৰোঁ, আৰু সেই উদ্দেশ্য আগত ৰাখি 2021 চনত আমি দায়িত্ব লোৱাৰ পিছত আমি এখন আঁচনি আনিছিলোঁ যে মাইক্ৰ' ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনি এখন অনা হৈছিলে। আৰু এই আঁচনি অনাৰ আগতে আমি চাইছিলোঁ যে কিমান মানুহৰ লোন আছিলে। সেই সময়ত এটা আনুমানিক হিচাপ এটা দিয়া হৈছিল যে তেখেতে যিটো তথ্য দিছে যে 12,500 কোটি টকাৰ, এইটো এটা আনুমানিক সেই সময়ত তথ্য এটা আছিল যে ইমান মানুহ ইমান লোন হয়তো হ'ব, আৰু প্ৰায় 26 লাখমান মহিলা ইয়াত জড়িত থাকিব বুলি এটা তথ্য দিয়া হৈছিল। এইটো এটা আনুমানিক তথ্য আছিল। এতিয়া আমি চৰকাৰ গঠন কৰাৰ আগত 2021 চনৰ আগৰ কথাটো আছিল যে বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ বিভিন্ন মহিলাই বিশেষকৈ মহাজনৰ পৰা টকা লোৱাৰ যিটো ব্যৱস্থা আছিল, ইয়াৰ পৰা সকাহ পাবৰ কাৰণে মাইক্ৰ' ফাইনেন্স আৰম্ভ হৈছিল, বা যিবিলাক মানুহ ব্যক্তিগতভাৱে এই বিত্তীয় ব্যৱস্থাৰ মাজলৈকে নাহে, মানে ট্ৰেডিশ্যনেল যিটো বিত্তীয় ব্যৱস্থা তালৈ নাহি মাইক্ৰ' ফাইনেন্সৰ জৰিয়তে সকাহ লৈ কিছুমান ব্যৱসায় কৰিছিল, কিছুমান কামত তেওঁলোকে নিয়োজিত হৈছিল। কিন্তু কথাটো দুৰ্ভাগ্যৰ কথা এইটো আছিল যে ঠিক 2019-20 চনৰ যি ক'ভিড মহামাৰী আৰু 2021 এই ক'ভিড মহামাৰীৰ সময়ত কেইবাটাও পৰ্যায় আছিল ক'ভিডৰ, সেই পৰ্যায়ৰ সময়ত অসমৰ মহিলাসকলে ইচ্ছা আছিল হয়তো ঘূৰাই দিম, তেওঁলোকে এটা পৰিকল্পনা কৰিয়ে লৈছিলে, কিন্তু সেই সময়ৰ সামাজিক বা পৰিৱেশে সেই সময়ৰ ক'ভিডৰ পৰিৱেশত বহু মানুহে ইচ্ছা থাকিও লোন ঘূৰাই দিব পৰা নাছিল। গতিকে চৰকাৰখনৰ দায়িত্ব আছিল যে সেই ধৰণৰ লোকসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ কাৰণে এটা পৰিকল্পনা কৰিছিল। আৰু পৰিকল্পনা অনুযায়ী আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছতে 11 মে' তাৰিখে আমাৰ মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ সভাপতিত্বত এখন কমিটি বনাই দিয়া হৈছিল যে ইয়াক কেনেকৈ আমি কৰিব লাগে আৰু ঋণগ্ৰস্তসকলৰ দুখ নিৰাময় কৰিবৰ কাৰণে কেনেকৈ কাম কৰিব লাগে তাৰ কাৰণে এখন কমিটি বনাই দিছিল। এই কমিটিখনে ৰিজাৰ্ভ বেংকৰ লগত ৰাষ্ট্ৰীয় স্তৰৰ বেংকাৰ সমিতি বা SLBC বুলি যি আমি কওঁ, MFIN, বিভিন্ন ধৰণৰ এই সংস্থাবিলাকৰ লগত আলোচনা কৰা হৈছিলে, আৰু সেই সংস্থাবিলাকৰ লগত কৰা বিভিন্ন আলোচনাৰ পিছত আমাৰ চৰকাৰে 24 জুন 2021 তাৰিখে অসম মন্ত্ৰীসভাই অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021খন অনুমোদন কৰে, আৰু সেইখন অনুমোদন কৰি আমি কেনেকৈ সকাহ দিব পাৰিম তাৰ পৰ্যালোচনা কাম আৰম্ভ কৰা হয়। 2021 চনৰ 24 আগষ্টত অসম চৰকাৰে 37টা এনেকুৱা ঋণ প্ৰদানকাৰী অনুষ্ঠানৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। এই ধৰণৰ বন্ধন বেংকেই হওক বা HDFC বেংক, এক্সিছ বেংক, ইণ্ডাছইণ্ড বেংক, IDBI বেংক, RBL বেংক ইত্যাদি এনেকুৱা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক এনেকৈ ধৰি 37টা এনেকুৱা কোম্পানী বা বিত্তীয় অনুষ্ঠানৰ লগত বুজাবুজিৰ চুক্তি কৰা হয়, আৰু এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে আমি কেনেকৈ তাক নিৰাময় কৰিম তাৰ এটা ব্যৱস্থালৈ অনা হয়। এই যেতিয়া আমি বিভিন্ন সময়ত গাইডলাইনসমূহ বা সকলো বস্তু চাইছিলোঁ, তেতিয়া এটা কথা আহিছিল যে এটা বেংকে এগৰাকী ব্যক্তিক, এগৰাকী মহিলাক মাইক্ৰ' ফাইনেন্সৰ
তিনিটাতকৈ বেছি লোন দিব নোৱাৰে আৰু 1,25,000তকৈ বেছি লোন দিব নোৱাৰে। এইটো হ'ল RBI এক্ট ভায়োলেশ্যন, যে RBIৰ যিটো নিৰ্দেশনা মতে এটা বেংকে তিনিটাতকৈ বেছি এজন মানুহক মাইক্ৰ' ফাইনেন্সৰ লোন দিব নোৱাৰে আৰু এগৰাকী মহিলাক মেক্সিমাম 1,25,000 টকাৰ লোন দিব পাৰে। সেইটো যদি হয় সেইটো RBI গাইডলাইন ভায়োলেশ্যন। গতিকে বহু বেংকৰ ক্ষেত্ৰত এই গাইডলাইন ভায়োলেশ্যন কৰা দেখা গ'ল। 4টা 5টা 6টালৈকে লোন দি দিলে, তেওঁলোকে 1,25,000 দিব লাগে, 1.5 লাখ 2 লাখ 2.5 লাখ টকালৈকে দি দিলে, যিটো আচলতে মাইক্ৰ' ফাইনেন্সৰ গাইডলাইনত নপৰে। গতিকে নিয়ম মাফিক বেংকে দিয়া লোনৰ পৰিমাণ বহুখিনি কম, যিটো আমি অনুমান কৰিছিলোঁ। এই যেতিয়া কাৰণ নিয়মৰ বাহিৰত দিয়া বেংকৰ লোনটো বেংকৰ ভুল, বেংকে দিবই নালাগিছিল। গতিকে নিয়মৰ বাহিৰত তেওঁলোকে একমাত্ৰ বেংকৰ বিভিন্ন সা সুবিধা বা ইনকাম বঢ়াবৰ কাৰণে যধে মধে মানুহক, আৰু সেই সময়ত দেখা গৈছিল যে মানুহৰ বিত্তীয় অৱস্থাটো চাই তাৰ ওপৰত পৰ্যালোচনা কৰি লোন দিয়া হয়। এই কথাবিলাকতো তেওঁলোকে গুৰুত্ব নিদিলে আৰু তেনেকুৱা ধৰণে কিছু কাম কৰিলে, যিবিলাক আচলতে RBI গাইডলাইনৰো পৰিপন্থী বা গাইডলাইন ভায়োলেশ্যন কৰি কৰা হৈছিলে। এই কথাবিলাকৰ ক্ষেত্ৰত আমাৰ চৰকাৰে লক্ষ্য ৰাখি যাতে বিত্তীয় শৃংখলা ৰক্ষা কৰিব পাৰে আৰু আই মাতৃসকলক সকাহ দিব পাৰে, এই গোটেইখিনি কাম কৰি এই আঁচনিখন আনিছিল। এই আঁচনিখনৰ সময়ত আমি দুটা কথা গুৰুত্ব দিছিলোঁ, যে এটা হ'ল উদগনি আৰু এটা হ'ল সকাহ। এই আঁচনিখনৰ নামেই হ'ল যে অসম মাইক্ৰ' ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনি, মহিলাসকলক উদগনি দিয়া আৰু সকাহ দিয়া। ইয়াত আমি তিনিটা কথা চিন্তা কৰিছিলোঁ, যে যিসকল লোকে ভালকৈ বিত্তীয় শৃংখলা বজাই ৰাখি ভালকৈ তেওঁলোকে লোন ৰিপে কৰি আছে, তেওঁলোকক আমি এটা উদগনি দিম যাতে তেওঁলোকে আৰু ভালকৈ কাম কৰিব পাৰে। বেংকৰ লোন লোৱাটো কোনো দোষ নহয়, বেংকৰ পৰা লোন লৈ তেনেকৈ আমি ব্যৱসায় আগবঢ়াই নিয়াটো এটা ভাল কথা। ইয়াক উদগনি দিয়াৰ কাৰণে আমি 25,000 টকাকৈ দিয়াৰ এটা আঁচনিৰ ভিতৰত আছিল, যে আমি 25,000 টকাকৈ আঁচনিটোৰ প্ৰথম পৰ্যায়ত আমি কৈছিলোঁ যে যোনে ভালকৈ লোন ৰিপে কৰিলে, নিয়মীয়াকৈ ঋণ পৰিশোধ কৰাৰ যিটো ৰিপে কৰিছিল, তেওঁলোকক আমি 25,000 টকাকৈ প্ৰথম পৰ্যায়ত আমি দিছিলোঁ, বা প্ৰথম শ্ৰেণীত এইটো ধৰিছিলোঁ। আৰু আমাৰ সন্মানীয় সদস্যগৰাকী যিটো তথ্য দিছে, তেওঁ কিছু তথ্য কমকৈ পাইছে চাগে, তেওঁ স্বীকাৰো কৰিছে যে মোৰ তাত তথ্য নাই, ইমানখিনি পাইছোঁ। গতিকে তথ্যখিনি মই কৈ দিছোঁ যে প্ৰথম শ্ৰেণীত যোনে নিয়মীয়াকৈ ঋণ দি আছিলে, তেনেকুৱা 8,72,739 গৰাকী ব্যক্তিক আমি 1,599.16 কোটি টকাৰে তেওঁলোকক 25,000 টকাকৈ দিছিলোঁ, তেওঁলোকক উদগনি হিচাপে, যে ব্যৱসায়টো আৰু ভালকৈ কৰক, তেওঁলোকক উদগনি দিয়া হৈছিল। তাৰপিছত আমি এটা দ্বিতীয় শ্ৰেণী এটা কৰা হৈছিল, য'ত 1ৰ পৰা 89 দিনলৈ, তাৰমানে NPA হোৱাৰ আগলৈকে যিসকল লোকৰ লোনটো NPA হোৱা নাই, তেনেকুৱা লোকসকলৰ বাকায়াটো ঘূৰাই দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ। আৰু সেই মৰ্মে 97,938 গৰাকী আই মাতৃক আমি 190 কোটি টকা দি তেওঁলোককো NPA হোৱাৰ পৰা সম্পূৰ্ণৰূপে ৰক্ষা কৰা হৈছিল, বা তেওঁলোকৰ যাতে চিভিল ভাল থাকে, NPA নহয়, ভৱিষ্যতলৈ লোন ল'ব পাৰে, এই কামখিনি আমি কৰিছিলোঁ। তৃতীয় শ্ৰেণীটো আছিল যে যিসকলে NPA অলৰেডি হৈ গ'ল, বিভিন্ন সময়ত তেওঁলোকৰ কাৰণত দিব নোৱাৰিলে NPA হৈ গ'ল, এই NPA হৈ যোৱা লোকসকলক আমি দুটা শ্ৰেণী 3 আৰু শ্ৰেণী 3ৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত আমি সহায় কৰিছিলোঁ। এটা প্ৰথম পৰ্যায়টো আছিল যিসকলক আমি এই ক্ষেত্ৰত চাইছিলোঁ যে যিসকল অতি দুখীয়া, বেছি অভাৱত বা বেছি দুখীয়া, সেইসকল মানুহক আমি প্ৰায়ৰিটিত আনিছিলোঁ। সেই প্ৰায়ৰিটিটো চাই আমি কৈছিলোঁ যে যোনে 25,000 টকা পৰ্যন্ত বাকেয়া মূলধন আছে, তেওঁলোকক আমি তৃতীয় শ্ৰেণীৰ প্ৰথম পৰ্যায়ত দিম। আৰু তেনেকুৱা 2,22,949 গৰাকী ব্যক্তিক 291 কোটি টকা ঋণ মাফ কৰিব, ঋণ তেওঁলোকক ঘূৰাই দি, বেংকসমূহক ঋণসমূহ ঘূৰাই দি তেওঁলোকক আমি ঋণমুক্ত কৰিছিলোঁ। তাৰপিছত এই কথাটো 25,000ৰ পৰা আমি 25,001 টকাৰ পৰা 50,000লৈকে আহিলোঁ। 50,000 টকালৈ অহাৰ পিছত আমি তাতো 78,046 গৰাকী ব্যক্তিক 78,086 ঋণ লোৱা মানুহক আমি 223.25 কোটি টকা দি আমি তেওঁলোককো ঋণমুক্ত কৰোঁ। তাৰ মানে প্ৰথম হ'ল এটা ইনচেণ্টিভ দিলোঁ 25,000 টকাকৈ, ছেকেণ্ড হ'ল NPA হ'ব খোজা প্ৰায় 1 লাখ মহিলাক আমি NPAৰ পৰা ৰক্ষা কৰিলোঁ, তেওঁলোকৰ ঋণ মুক্ত কৰি দিয়া হ'ল। তৃতীয়তে 50,000, 25,000 আৰু 50,000 দুটা পৰ্যায়ত আমি 50,000 টকালৈ যাৰ ঋণ আছিলে, তেওঁলোকক প্ৰায় 2,22,000 অৰ্থাৎ প্ৰায় 3 লাখতকৈ বেছি মহিলাক আমি টকা দি তেওঁলোকৰ ঋণ মুক্ত কৰা হ'ল। এতিয়া এটা পৰ্যায় তেখেতে যিটো কৈছে, এটা পৰ্যায় হ'ল যে 50,000 পৰা 1,25,000লৈ, 1,25,000ৰ ওপৰখিনি ইলিগেল, কাৰণ এইটো RBI গাইডলাইন মতে দিবই নোৱাৰে। গতিকে 50,000 পৰা 1,25,000ৰ যিটো পৰ্যায়, এই পৰ্যায়টোক আমি দিব লাগে নে নালাগে, কাৰণ আমি যি পইচা দিম এয়া চৰকাৰৰ ৰাইজৰ টকা, গতিকে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিছোঁ আৰু আমি কি উদ্দেশ্যৰে ব্যৱহাৰ কৰিছোঁ সেইটো চাব লাগিব। এই উদ্দেশ্যটো আছিল যে অসমত যিটো সমস্যা হৈছিল, এই সমস্যাৰ পৰা আমি আই মাতৃসকলক সকাহ দিবৰ কাৰণে কৰিছিলোঁ। আৰু ইয়াত চাইছিলোঁ যাতে আমাৰ
জনমূৰি আয় যি ধৰণে আছিল সেই সময়ত এই জনমূৰি আয়ৰ প্ৰভাৱটো কি হৈছে, এই লোন ৰিপে কৰাৰ কাৰণে আমাৰ জনমূৰি আয়টোৰ প্ৰভাৱটো কি হৈছে। যি সময়ত আমি এই আঁচনিখন আৰম্ভ কৰি আছিল, যি সময়ত এই ঋণদাতাসমূহৰ পৰিৱেশ আছিল, তেতিয়া আমাৰ এই গোটেই ব্যৱস্থাটোত কেনেকৈ আমাক চৰকাৰখনক বা অসমৰ ৰাইজে সকাহ পাইছিলে। 2020-21 বিত্তীয় বৰ্ষত পাৰ কেপিটা নেট ষ্টেট ডমেষ্টিক প্ৰডাক্টত আছিল 86,947, 86,947 টকা। সেই সময়ত 20-21 যেতিয়া আমি এই ঋণবিলাক ঘূৰাই দিয়া নাছিলোঁ বা ঋণৰ সকাহ আঁচনি আৰু মানে উদগনি আঁচনিখন অনা নাছিলোঁ। তাৰপিছত যেতিয়া আমি সেই সময়ত 20-21 চনত এনেকুৱা চিষ্টেম বাজেট মই কৈ আছোঁ 20-21 চনত ইয়াত হ'ল পাৰ কেপিটা নেট ষ্টেট ডমেষ্টিক প্ৰডাক্টত আছিল 86,947 আৰু 24-25 বৰ্ষত যেতিয়া বিত্তীয় বৰ্ষৰ হিচাপ আহিল ই বাঢ়ি গৈ 1,59,185 টকালৈ আহিল, 1,59,185। তাৰ মানে ইয়ে আমাৰ সমাজত যিটো কাৰণত এই আঁচনিখন অনা হৈছিল যে আমাৰ ৰাইজৰ যাতে জনমূৰি হেঁচাটো নপৰে, তেওঁলোকৰ বিত্তীয় অৱস্থাটো সুশৃংখল কৰি আগবঢ়াই নিব পৰা যায়, এই কথাবিলাকক যেতিয়া আমি লক্ষ্য কৰি চালোঁ, ইয়াত দেখা গ'ল যে 86,000-ৰ পৰা 159,000লৈকে বাঢ়িলে। গতিকে ইয়ে নিশ্চয়কৈ প্ৰমাণ কৰে যে এই আঁচনি